আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নটো উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে টাটা IPL 2025 বৰ্ষৰ খিতাপ কোনে জয় কৰিলে? উত্তৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু চমুকৈ RCB জয় কৰিলে। যোৱা 3 জুনত অনুষ্ঠিত হোৱা IPLৰ ফাইনেল খেলত RCBয়ে পাঞ্জাব কিংছক 6 ৰানত পৰাজিত কৰি 2025 বৰ্ষৰ IPLৰ খিতাপ জয় কৰে। এইবাৰ 2025 বৰ্ষৰ টাটা IPLত মেন অফ দ্য ফাইনেল মেটছৰ বঁটা লাভ কৰে ক্ৰুণাল পাণ্ডে। ক্ৰুণাল পাণ্ডে RCBৰ খেলুৱৈ হয়। অৰেঞ্জ কেপ লাভ কৰে সাই সুদৰ্শনে। সাই সুদৰ্শন গুজৰাট টাইটেন্সৰ খেলুৱৈ হয়। যিগৰাকী খেলুৱৈয়ে গোটেই IPLৰ ছিজনটোত সৰ্বাধিক ৰান সংগ্ৰহ কৰে সেইগৰাকী খেলুৱৈক অৰেঞ্জ কেপ প্ৰদান কৰা হয়। আনহাতে পাৰ্পল কেপ সেইগৰাকী খেলুৱৈক প্ৰদান কৰা হয় যিগৰাকী খেলুৱৈয়ে গোটেই IPL ছিজনটোত সৰ্বাধিক উইকেট সংগ্ৰহ কৰে। এবাৰ পাৰ্পল কেপ লাভ কৰিছে প্ৰাচিদ কৃষ্ণাই। প্ৰাচিদ কৃষ্ণা গুজৰাট টাইটেন্সৰ খেলুৱৈ। মোষ্ট ভেলুৱেবল প্লেয়াৰ বঁটা লাভ কৰিছে সূৰ্য কুমাৰ যাদৱে। সূৰ্য কুমাৰ যাদৱ মুম্বাই ইণ্ডিয়ানছৰ খেলুৱৈ। ইমাৰ্জিং প্লেয়াৰ অফ দ্য ছিজনৰ বঁটা লাভ কৰিছে সাই সুদৰ্শনে। মোষ্ট ছিক্সেছ এৱাৰ্ড লাভ কৰিছে নিকোলাছ পুৰাণে। নিকোলাছ পুৰাণ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ খেলুৱৈ। মোষ্ট ফ'ৰ্চ এৱাৰ্ড লাভ কৰিছে সাই সুদৰ্শনে। মোষ্ট ষ্ট্ৰাইক ৰেট এৱাৰ্ড লাভ কৰিছে বৈভৱ সূৰ্যবংশীয়ে। বৈভৱ সূৰ্যবংশী ৰাজস্থান ৰয়েলছৰ খেলুৱৈ। কেটছ অফ দ্য ছিজনৰ বঁটা লাভ কৰিছে কামিণ্ডু মেণ্ডিছে। কামিণ্ডু মেণ্ডিছ ছানৰাইজ হায়দৰাবাদৰ খেলুৱৈ। ফেয়াৰ প্লে এৱাৰ্ড লাভ কৰিছে চেন্নাই ছুপাৰ কিংছে। মোষ্ট ডট বলছৰ বঁটা লাভ কৰিছে মহম্মদ সিৰাজে। মহম্মদ সিৰাজ গুজৰাট টাইটেন্সৰ খেলুৱৈ। পিচ এণ্ড গ্ৰাউণ্ড এৱাৰ্ড লাভ কৰিছে দিল্লী ডিষ্ট্ৰিক্ট ক্ৰিকেট এছ'চিয়েশ্যনে। 18 সংখ্যক টাটা IPL আৰম্ভ হৈছিলে 2025 বৰ্ষৰ 22 মাৰ্চত। এই খেলত মুঠ 10টা দলে অংশগ্ৰহণ কৰিছিল। এই 10টা দল হ'ল চেন্নাই ছুপাৰ কিংছ চমুকৈ CSK, কলকাতা নাইট ৰাইডাৰ্ছ চমুকৈ KKR, পাঞ্জাব কিংছ চমুকৈ PBKS, ৰাজস্থান ৰয়েলছ চমুকৈ RR, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু চমুকৈ RCB, দিল্লী কেপিটেলছ চমুকৈ DC, গুজৰাট টাইটেন্স চমুকৈ GT, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ চমুকৈ LSG, মুম্বাই ইণ্ডিয়ানছ চমুকৈ MI আৰু ছানৰাইজ হায়দৰাবাদ চমুকৈ SRH। 2025 বৰ্ষৰ 78 সংখ্যক বাফটা বঁটা লাভ কৰা শ্ৰেষ্ঠ চলচ্চিত্ৰখন কি? উত্তৰ কনক্লেভ। ব্ৰিটিছ একাডেমী ফিল্ম এৱাৰ্ডক চমুকৈ বাফটা এৱাৰ্ড বুলি জনা যায়। এই অনুষ্ঠান যোৱা 16 ফেব্ৰুৱাৰীত লণ্ডনৰ ৰয়েল ফেষ্টিভেল হলত অনুষ্ঠিত কৰা হৈছিল। 2025 বৰ্ষত অনুষ্ঠিত কৰা 38 সংখ্যক ৰাষ্ট্ৰীয় খেলৰ মেস্কট কি আছিল? উত্তৰ মৌলি। 38 সংখ্যক ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰা হৈছিলে যোৱা 28 জানুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈকে উত্তৰাখণ্ডত। এইবাৰ এই খেলৰ মটো আছিল ৰিচিং হাইট উইথ ৰিজল্ভ। অসমে এই খেলত মুঠ 34টা পদক অৰ্জন কৰিছিল। এই 34টা পদকৰ ভিতৰত 3টা সোণ, 15টা ৰূপ আৰু 16টা ব্ৰঞ্জৰ পদক আছিল। 2025 বৰ্ষত ভাৰতৰ বৰ্তমান ফৰেন ছেক্ৰেটাৰী অৰ্থাৎ বৈদেশিক সচিব কোন? উত্তৰ বিক্ৰম মিশ্ৰী। 14 সংখ্যক ইন্দ্ৰ নেভেল এক্সাৰচাইজ অৰ্থাৎ নৌসেনা অনুশীলন ক'ত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ বংগোপসাগৰত। এইবাৰ 14 সংখ্যক এই নৌসেনা অনুশীলন যোৱা 28 মাৰ্চৰ পৰা 2 এপ্ৰিললৈকে বে অফ বেংগল অৰ্থাৎ বংগোপসাগৰত অনুষ্ঠিত কৰা হৈছিল। বিশ্ব পিতৃ মাতৃ দিৱস বা অভিভাৱক দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 1 জুনত। এইবাৰ 2025 বৰ্ষৰ গ্লোবেল ডে অফ পেৰেণ্টছৰ থিম আছিল ৰেইজিং পেৰেণ্টছ। অপাৰেশ্যন স্পাইডাৰ ৱেব কোনখন দেশৰ লগত জড়িত? উত্তৰ ইউক্ৰেইন। যোৱা 1 জুনত ইউক্ৰেইনে এই অপাৰেশ্যন স্পাইডাৰ ৱেবৰ অধীনত ড্ৰোনৰ সহায়ত ৰাছিয়াৰ বিভিন্ন এয়াৰবেছত আক্ৰমণ কৰে। ইণ্টাৰনেশ্যনেল কনফাৰেন্স অন গ্লেচিয়াৰ্ছ অৰ্থাৎ 2025 বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় গ্লেচিয়াৰ সংৰক্ষণ সন্মিলন ক'ত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ তাজিকিস্তানৰ ৰাজধানী দুচানবেত। ইণ্টেলিজেন্স ব্যুৰোৰ বৰ্তমান অধ্যক্ষ কোন? উত্তৰ তপন কুমাৰ ডেকা। পোলেণ্ডৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? উত্তৰ কেৰল নাৰস্কি। পোলেণ্ডৰ ৰাজধানী হৈছে ৱাৰ্ছ। কোনগৰাকী চলচ্চিত্ৰ নিৰ্মাতাই 78 সংখ্যক কাঁচ চলচ্চিত্ৰ মহোৎসৱত পামেডৰ বঁটা লাভ কৰিলে? উত্তৰ ইৰাণৰ চলচ্চিত্ৰ নিৰ্মাতা জাফৰ পানাহিয়ে। জাফৰ পানাহিয়ে এই বঁটা তেখেতে নিৰ্মাণ কৰা ইট ৱাজ জাষ্ট এন এক্সিডেণ্ট বোলছবিখনৰ কাৰণে লাভ কৰিছে। কাঁচ চলচ্চিত্ৰ মহোৎসৱ ফ্ৰান্সত অনুষ্ঠিত কৰা হয়। এই চলচ্চিত্ৰ মহোৎসৱত প্ৰদান কৰা সৰ্বোচ্চ বঁটাটো হৈছে পামেডৰ বঁটা।
ভাৰতৰ কোন ঠাইত লাভেণ্ডৰ উৎসৱ পালন কৰা হয়? উত্তৰ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰত। এইকেইটা আছিল 2025 বৰ্ষৰ লগত জড়িত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।